শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো যে মহিলাৰ কাৰণে ইয়াক আমি 10 বছৰৰ জাগাত 5 বছৰ কৰিম অৰ্থাৎ আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ লবৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিলো কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিলে সেই কাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিলো অৰ্থাৎ এতিয়া শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকে 7 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব যাক নেকি স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ বুলি কোৱা হয় সৰ্বশিক্ষা অভিযানত যিসকল যিসকল শিক্ষকে কাম কৰি থাকে 5 বছৰ পূৰ্ণ হলে তেওঁলোকক আমি চৰকাৰী শিক্ষকৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিছিলো কিন্তু বহুতো শিক্ষক ৰৈ গৈছিলে যাৰ অভিজ্ঞতা 3 বছৰ মানৰ ভিতৰত সীমাবদ্ধ আছিল আৰু তাৰ কাৰণে তেওঁলোক নিয়মীয়া হ'ব পৰা নাছিল আজি কেবিনেটে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে সৰ্বশিক্ষা অভিযানৰ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰী চাকৰিত নিয়মীয়াকৰণৰ যিটো সীমা তাক 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰে ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰীয়ে চৰকাৰী শিক্ষকৰ মৰ্যাদা পোৱাত সহায়ক হ'ব শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যোৱা কেবিনেট